হেল্ল' এভৰিৱান, আজি পিছে ঘৰলৈ যাবলৈ ওলালো দেই। সেইকাৰণে ৰাতিপুৱাই গা পা ধুই কাপোৰযোৰ পিন্ধি লৈছো। পিছফালে সোনিয়াৰ ডান্সটো পিছে মেইন আছিল। এইটো আছিলে ফাইনেল লুক, আৰু ইমান গৰমত মেকআপ কৰিবলৈ মন নাছিলে, সেইকাৰণে চিম্পলহে ওলালো। আৰু আমি ঘৰৰ পৰা 11:30 মানত ওলালো। বায়ে আমাক টমটমত উঠাই দিলে মৰিগাঁও টাউনলৈকে। টাউনৰ পৰা একদম ঢিঙলৈকে আকৌ টমটমত আহিলো ভাড়া কৰি। যিহেতু আমি অকলে যোৱা কথা আছিলে, কিন্তু যাবলৈ নাপালো, আম্মাহঁতে থৈ আহিলে, সেইকাৰণে আহোঁতে অকলে আহিলো। ঘৰ আহি পাওঁতে প্ৰায় 1 মানে বাজিল। আহি আকৌ আম্মাই মোক নেমু চৰ্বত এগিলাচ দিলে, তাৰ লগতে আকৌ ভাতো খাই ললো। ভাতকেইটা খাই অলপমান শুইছিলো, আৰু উঠি দেখিছো যে 5টা মান বাজিল, আৰু মোৰ বজাৰো যাবলগীয়া আছিলে। মই বজাৰ গলো। অহাকালিৰ পৰা যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হ'ব, তাৰ কাৰণে কিছুমান বস্তু ল'বলগীয়া আছিলে। বস্তুখিনি ললো, পিছে বস্তুখিনি বিচাৰোতে অলপমান দেৰি হ'ল। তাৰপিছতে বজাৰত আকৌ মামাক লগ পালো। মামাই দুজনীকে কুঁহিয়াৰৰ জুচ খোৱালে, লগতে তাছমিন আৰু তানহাও আছিলে। আমাৰো বস্তুবোৰ কিনা হৈ গ'ল, আৰু তাৰপিছতে দাদাই ফোন কৰিলে যে ঘৰলৈ কিবা বস্তু দিয়ে, সেইকাৰণে আমাক অকণমান ৰখিবলৈ ক'লে বজাৰতে। তাৰ কাৰণে ৰখি আছিলো, আৰু আকাশখন যে ইমান ধুনীয়া লাগিছে, মই কেপচাৰ নকৰি একদম নোৱাৰিলো। আৰু অলপ দেৰি পিছত দাদা আহিল, আৰু দাদাই আমাক ফুচকা খোৱালে। আজি কাৰ মুখ দেখি বজাৰলৈ আহিছিলো নাজানো, চবে একদম ফ্ৰীতে খুৱাই আছে। ঘৰলৈ আহোঁতে আকৌ চুনীয়া আৰু চানিও আহিছিল মোৰ লগত, কাৰণ চুনীয়াৰ কাপোৰ অলপমান মোৰ তাত আছিলে, সেইখিনি নিবৰ কাৰণে আহিছিল। এদিন হেনো আম্মাহঁতে ৰাতি ৰুটিয়ে খাই আছে, সেইকাৰণে ৰুটিয়ে বনালে। ৰুটি খাই মেলি আকৌ মামাহঁতৰ ঘৰলৈ যাবলৈ ওলালো। এইটো হৈছে মোৰ আম্মাৰ এক্সপেঞ্চিভ মোবাইল লোৱা বেগ। আৰু নিচুক এই 3 দিন নেদেখোতে মই বহুত ডাঙৰ হৈ যোৱা যেন পালো। লগতে আকৌ পালকিও আহিছে চামাৰ ভেকেশ্যন এনজয় কৰিবলৈ। পালকিৰ ফ্ৰেণ্ডছবোৰে হেনো মোৰ ভ্লগবিলাক চাই ভাল পায়, তাকে তাই মোক কৈ আছিলে। থেংক ইউ পালকিৰ ফ্ৰেণ্ডছ। তাৰ পৰা আহি আকৌ মই নিপিন্ধা কাপোৰবোৰ গডৰেজত ভৰাই দিলো। বাৰু আজিলৈ ভিডিঅ'টো ইমানে আছিলে। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।